हेलो फ्रेंड्स, आज देखते पर हमारे गाँव में इलेक्शन के बारे में चले है माने बहुत गाड़ी घोड़ा आनकाले तो कोनो हियाँ घोड़ा गाड़ी भी नहीं आवे सुबह देखबा बहुत मानो हमार घर दिखे सुबह प्रोग्राम बना लाए तो तोरे के देखा बोई एदिके है बहुत मनुष्य है तोरे के देखा बोई तोरे वीडियो बैन रहा और देखबा और सबके देखा बोई एदिके हमार घर एदिके है एदिके बहुत मानो है तोरे देखा बोई और पानी तो जानते नहीं सरकारी पानी तो कहाँ दे तर देखाता ही देखा किरकम मानुष है मानुष हेलो हमार घर लगे ओटा है कि मामन कर घर देख तो यहाँ जगह मोर जाके लगी में नहीं किरकम मानुष हो है बाड़ी में भी ढूंढ के मानुष मन क्या ले लेके जाते हैं और देखा भाकन चले भाकन भाकन जाते हैं আজি উপস্থিত অমুক কংগ্ৰেছী ৰাইজ লগতে গাঁৱৰ গণ্যমান্য ব্যক্তিসকল লগতে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল আমি কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। আমি আমার ঘরে ফাংশন হতে গলা কথারে ইতিমধ্যে আমাৰ ৮ নং চিচি বগাঁও জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন চেতিয়াদেৱ আপোনালোকৰ মাজত ৪৫ নং গাঁও পঞ্চায়ত সদস্য আমাৰ শ্ৰীযুত কমল দত্ত ডাঙৰীয়া আপোনালোকৰ উপস্থিত হৈছে আৰু আপোনালোকৰ অতিকে মৰমৰ এই ১০ নং ৱাৰ্ডৰ সদস্য শ্ৰীমতী মঞ্জু হাজৰিকা আপোনালোকৰ মৰমৰ পৰিচিত আপোনালোকৰ মাজত উপস্থিত হৈছে। আমি আজি নিৰ্বাচনী সভা আৰম্ভ কৰিব বিচাৰিছোঁ। আমি প্ৰথমতে সম্বোধন অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ ৮ নং জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ইৰম শৰ্মিলা আছিল ন মণিপুৰৰ সহস্ৰ সংগ্ৰাম সহস্ৰ সেনাৰ যিটো হেঁচা আছিল মণিপুৰত প্ৰত্যাহাৰৰ কাৰণে তেওঁ অন্নখন কৰি কৰি মানুহগৰাকী নমৰিলে এগৰাকী লেডিজ যাৰ কাৰণে অৱশেষত মানে এই সেনা প্ৰত্যাহাৰ কৰিবলৈ ভাৰত চৰকাৰে বাধ্য কৰিলে বোলে আমি কোনেও নাখায় নমৰোঁ। এইবাৰ আপোনালোকৰ ভোটটো আপোনালোকে উপযুক্ত স্থানত দিয়ক। আমি আপোনালোকক কথা দি যাব বিচাৰিছোঁ মনোৰঞ্জন চেতিয়া কথা দিব যে আপোনালোকৰ সকলো ভোট যদি একদম আমিওতো গম পাম মৰম দিছে আপোনালোকে না মৰমটো দিলে মৰমটো আপোনালোকক ৰিটাৰ্ণটো দিবই লাগিব। গতিকেলৈ আপোনালোকৰ যি মূল সমস্যা আছে এই ৰাইজৰ সমস্যাখিনি পৰৱৰ্তী সময়ত তেখেতলোকে আহি আপোনালোকৰ দিহা পৰামৰ্শৰ মাজে তেখেতলোকে সমাধান কৰিব বুলি মোৰ মনেও কয় আৰু তেখেতলোকেও নিশ্চয়কৈ এই কথাকেইটা ভাবিয়েই মনোৰঞ্জন চেতিয়াই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়া ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰাৰ পাছত তেখেতে আজি জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে কি কৰিছে মানে ইয়াত খাৰা হৈছে। আমাৰ কমল দত্ত ডাঙৰীয়াই দীৰ্ঘদিন নিলক পঞ্চায়তৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সামাজিকভাৱে কাম কৰা ব্যক্তিজনে কাউন্সিলাৰৰ বাবে খাৰা হৈছে। আমাৰ মঞ্জু বাইদেৱে আজি আমি মঞ্জু বাইদেউ ঘৰত আহিছোঁ। মঞ্জু বাইদেৱে ৱাৰ্ড মেম্বাৰ নেখেলিলেও চলিলেহেঁতেন। তেখেতৰ ঘৰত হৈ কিনে আমি সোমাইছোঁ। তেখেতে ৱাৰ্ড মেম্বাৰ নোহোৱাকৈয়ে তেখেতৰ ঘৰখন ধুনীয়াকৈ চলাব পাৰিলে হয়, কিন্তু ৰাইজৰ সেৱা কৰিম বুলি যিটো মানসিকতাৰে তেখেতে আহিছে চিনি পায়নে আপোনালোকে মঞ্জু বাইদেউ ভালকৈ ভালকৈ চিনি পায়। তেখেতে মেম্বাৰ নেখেলিলেও চলিব, ঘৰখন চলিব, আৰামছে চলিব পাৰে। কিয় কৰিছে? ৰাইজৰ কাম কৰিম বুলি উঠিছে। অলপ মৰম আপোনালোকে দিয়ক। আৰু আপোনালোকৰ এই ঘৰটো কিবা জিঅ'টেক কৰিলে নাই এইবাৰ নে আগতে আছিলে আৱাজ প্লাছত আছিলে নেকি? 3বাৰ হ'লে বা প্ৰেচিডেণ্ট আছিলোতো এইবাৰ উঠিছে ফটো মাৰিবলৈ আহিছিলে
ফটো মাৰিবলৈ আহিলে নে এই এতিয়া ইলেকশ্যনৰ আগে আগে আৰু কোন আহিছিলে চুম কি হয় চুম দত্ত কি হয় সি মোৰ ভাই হয় মোৰ সম্পৰ্ক এটা আছে ভাল আৰু এই পঞ্চায়তৰ প্ৰাক্তন প্ৰেচিডেণ্ট ৱাৰ্ড মেম্বাৰজনে আহিব লাগে ইয়াতে নাই দিয়া নিদিয়ে মানে যোনে ইলেকশ্যন খেলিব এইবাৰ প্ৰত্যেকটো ৱাৰ্ডতে যোনে ৱাৰ্ড মেম্বাৰ খেলিব নাই সেই মানুহগৰাকীৰ মানুহজনক জিঅ'টেক কৰিবৰ কাৰণে লগাই দিছে এইটো হ'ল বিজেপিৰ কৌশল মানে তেখেতলোক ক্ৰেডিট ল'ব বিচাৰে যে মই কৰি দিছোঁ আমি কৰি দিছোঁ মনোৰঞ্জন চেতিয়াদেৱক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাম